নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শহীদ নগৰী ঢেকিয়াজুলিত। আজি শহীদ নগৰী ঢেকিয়াজুলিত 6 দফীয়া দাবীৰে CPIM দলৰ ঢেকিয়াজুলি আঞ্চলিক আৰু বৰচলা আঞ্চলিক কমিটিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেখেতলোকে 6 দফীয়া দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি ঢেকিয়াজুলিৰ পৰিৱেশ উত্তাল কৰিছে আৰু তেখেতলোকৰ মূল দাবী হ'ল যি ৰাজ্য চৰকাৰে ৰাজ্যৰ বিভিন্ন স্থানত যি উচ্ছেদ অভিযান চলাইছে এই উচ্ছেদ অভিযানৰ তেখেতলোকে তীব্ৰ বিৰোধিতা কৰিছে। লগেদি উচ্ছেদ কৰাৰ পূৰ্বে যিসকল পৰিয়ালক উচ্ছেদ কৰা হ'ব সেই পৰিয়ালসকলক প্ৰথমতে সংস্থাপনৰ ব্যৱস্থা কৰা তাৰ পিছত উচ্ছেদ কৰাৰ দাবী জনাইছে আৰু এনেদৰেই আজি CPIM দলৰ বৰচলা আৰু ঢেকিয়াজুলি আঞ্চলিক সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰি ঢেকিয়াজুলিৰ পৰিৱেশ উত্তাল কৰিছে আৰু তেখেতলোকে হাতে হাতে প্লেগাৰ্ড বেনাৰ লৈ আজি প্ৰতিবাদ সাব্যস্ত কৰি বিভিন্ন শ্লোগান দিয়া পৰিলক্ষিত হৈছে আৰু ইয়াতে আছে CPIMৰ নেতাসকল। আমি তেখেতলোকৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আজি আপোনালোকে ঢেকিয়াজুলিত 6 দফীয়া দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে, কি ক'ব? অসম চৰকাৰৰ যি বৰ্বৰ উচ্ছেদ, অন্যায়ভাৱে উচ্ছেদ খেতিয়কৰ ওপৰত আৰু উচ্ছেদ কৰি আমাৰ দেশৰ আমাৰ ৰাজ্যখনৰ যি মাটি কৰ্পৰেট গোষ্ঠীক গতাই দিবলৈ বিচাৰে তাক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু এই কাৰ্য বন্ধ কৰিবলৈ আহ্বান জনাইছোঁ। আমাৰ অসমৰ যি খনিজ সম্পদ, আমাৰ বণিক গোষ্ঠীৰ যি তাতে দৃষ্টি পৰিছে আৰু সেই সম্পদ লুণ্ঠন কৰাৰ কাৰণে লুটপাট কৰাৰ কাৰণে আমাৰ ৰাজ্য চৰকাৰখন ব্যৱহৃত হৈছে। কৰ্পৰেট গোষ্ঠীৰ স্বাৰ্থত নহয়, অসমৰ জনগণ অসমৰ খেতিয়কৰ স্বাৰ্থত তেওঁলোকে এই সময়ত থিয় দিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। হয়, ইতিমধ্যে শুনিলে ৰাজ্য চৰকাৰে চলাই থকা যি উচ্ছেদ এই অমানৱীয় উচ্ছেদ বন্ধ কৰিব লাগে আৰু উচ্ছেদ বন্ধ কৰাৰ লগতে অসমৰ যিসমূহ সম্পদ এই সম্পদ যাতে বণিক গোষ্ঠীৰ চকু নপৰে এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু তাৰে আহ্বান জনাইছে আজি CPIM দলৰ নেতাকৰ্মীসকলে। আৰু ইয়াত CPIM দলৰ আৰু এগৰাকী নেতা আছে, আমি তেখেতৰ পৰাও এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? ইতিমধ্যে ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী গোটেই অসম জুৰি এই উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ কাৰণে আহ্বান জনাইছে ৰাইজক। আমি লক্ষ্য কৰিছোঁ যে চৰকাৰে সুপ্ৰিম কোৰ্টৰ যি নীতি আছিলে সেই নীতিক অৱজ্ঞা কৰি এই ভৰ বাৰিষাৰ সময়ত যেতিয়া কৃষক পথাৰত থাকিব লাগিছিলে এই সময়ত আতংকত আছে, এই ক্ষেত্ৰত এই বেআইনী উচ্ছেদ বন্ধ কৰিব লাগে। চৰকাৰে আচলতে এই মাটি বনিয়া গোষ্ঠীক দিয়াৰ কাৰণেহে ট'টালি এই 26ৰ আগত তেওঁলোকে এই ব্যৱস্থা কৰিছে। আমি এই উচ্ছেদৰ তীব্ৰ বিৰোধী। আমি কৈছোঁ যে যদি উচ্ছেদ কৰিবই লাগে তেতিয়াহ'লে মাটি জৰীপ কৰক, যিসকল ভূমিহীন এই ভূমিহীনক মাটি দিয়াৰ ব্যৱস্থা কৰক। এয়া আমাৰ মূল দাবী আৰু ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ গোটেই এই অঞ্চলত আৰু এই প্ৰতিবাদ নিশ্চয় জাৰি থাকিব। অনাগত দিনত অসমৰ মানুহ একগোট হৈ পেলাই এই বনিয়া গোষ্ঠীক যি আজি অসমৰ মাটি হৰলুকি কৰাৰ যি ব্যৱস্থা কৰিছে ইয়াৰ বিৰুদ্ধে ৰাইজ ওলাই আহিব লাগিব। কি ক'ব আজিৰ দিনটোত? আজি হয় অসম চৰকাৰ যেনেকুৱা মানুহবিলাকৰ উচ্ছেদ কৰি আছে ঘৰ বাৰী, অসম চৰকাৰে আহি পেলাই বহুত মানুহে ঘৰৰ পৰা বাহিৰত যাবলগীয়া হৈ আছে আৰু যেনেকুৱা অসম চৰকাৰে বসুন্ধৰা 2.0 3.0 ওলাইছিলে সেইটো মাটি দিবৰ কাৰণে ওলোৱা নাছিলে, সেইটো বসুন্ধৰা ওলাইছিলে মাটি ল'বৰ কাৰণেহে ওলাইছিলে। সেইটোৰ কাৰণে আমি অসম চৰকাৰক ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা দিছোঁ আৰু উচ্ছেদ কৰি আছে আমি মানিছোঁ। কিন্তু সুপ্ৰিম কোৰ্টে কি কয় সেই সুপ্ৰিম কোৰ্টৰ মতে ইহঁতক ঘৰ দুৱাৰ ভাঙিলে আমি মানিলোঁ হয়, কিন্তু সুপ্ৰিম কোৰ্টে কৈছে যে যেনেকুৱা কৈছে এইটো ফ'ল' কৰক নিয়মটো, সেইটো নিয়ম ফ'ল' কৰা নাই। সেইটোৰ কাৰণে আমি যিটো নেকি অসমৰ চৰকাৰ আছে সেই চৰকাৰক 2026 চনত আমি বিদায় দিম। হয়, ইতিমধ্যে শুনিলে মাননীয় উচ্চতম ন্যায়ালয়ৰ যি ৰায় বা যি নীতি আদৰ্শ সেই মতে উচ্ছেদ অভিযান চলাওক তাৰে আহ্বান জনাইছে CPIM দলৰ নেতাকৰ্মীসকলে। উচ্ছেদৰ পূৰ্বে সেই পৰিয়ালসমূহক সংস্থাপন দিয়া হওক আৰু যদি প্ৰকৃত পৰিয়ালকেইটা সন্দেহজনক বা বিদেশী হয় তেখেতলোকক বিতৰণৰ ব্যৱস্থা কৰক। তেখেতলোকক মাত্ৰ উচ্ছেদ কৰিলেই সমস্যাৰ সমাধান নহ'ব, তেখেতলোকক স্থায়ীভাৱে বিতৰণ কৰক তাৰে আহ্বান জনাইছে আজি CPIM দলৰ নেতাকৰ্মীসকলে। কি ক'ব আজিৰ দিনটোত? আজিৰ দিনটোত আমি 6 দফীয়া দাবীৰে ঢেকিয়াজুলি চহৰত আমি উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে আমাৰ স্পষ্ট কথা যে উচ্ছেদ বন্ধ হ'ব লাগে। বিজেপি চৰকাৰে যিটো অন্যায়ভাৱে সাধাৰণ মানুহক
এই ভৰ বাৰিষাত যিটো অমানৱীয় উচ্ছেদ সংগঠিত কৰিছে ই কোনো পধ্যে মানি লোৱা ঘটনা নহয়। আজি সচেতন মহলে এই ঘটনাক তীব্ৰ গৰিহণা দি আছে, কিন্তু বিজেপি চৰকাৰ ইমানেই বৰ্বৰ যে আজি ৰান্ধি থকা ভাত খাব দিয়া নাই, তৰি থকা তম্বু সেইটো তম্বুটো থাকিব দিয়া নাই, ৰাস্তা বন্ধ কৰিবৰ কাৰণে তেওঁলোকে JCB লগাই দিছে। ঠিক তেনেকৈ তেওঁলোকে সৰু সৰু ল'ৰা ছোৱালীৰ স্কুল যাবৰ ব্যৱস্থা বন্ধ কৰি দিছে। কোনো ঔষধ পাতিৰ ব্যৱস্থা নাই, ৰাচিন পানীৰ ব্যৱস্থা নাই। ইয়াতকৈ আৰু অমানৱীয় ঘটনা অসমত যে ঘটি আছে ই আমি সহ্য কৰিব পৰা নাই। আমি তীব্ৰ গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। বিজেপি চৰকাৰক আমি বাৰে বাৰে ধিক্কাৰ দিছোঁ এই ঘটনাৰ কাৰণে। ইতিমধ্যে শুনিলে ভাৰতীয় জনতা পাৰ্টিৰ যি চৰকাৰ, এই চৰকাৰক তেখেতলোকে ধিক্কাৰ জনাইছে আৰু তেখেতলোকে এটা কথাই কৈছে যে উচ্ছেদ কৰক, কিন্তু উচ্ছেদৰ পূৰ্বে তেখেতলোকক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক আৰু মানৱীয়তাৰ দৃষ্টিভংগীৰে বিবেচনা কৰক বুলি আজি আহ্বান জনাইছে। আৰু এনেদৰেই আজি ঢেকীয়াজুলি উত্তাল হৈ পৰিছে CPIM দলৰ প্ৰতিবাদত। আৰু CPIM দলৰ লগতে আজি কেইবাটাও সহযোগী দলেও অংশগ্ৰহণ কৰিছে। তেখেতলোকৰ ইয়াতে এগৰাকী বাইদেউ আছে, আমি তেখেতৰ পৰা এই চেগতে চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। পোনপটীয়াকৈ আজি চৰকাৰলৈ আহ্বান কি থাকিব? আমাৰ এইটোৱে আহ্বান থাকিব অসম চৰকাৰৰ, বিজেপি চৰকাৰলৈ, যে আমাৰ যিটো নিয়ম মতে কামবিলাক কৰক আৰু যিখিনি ধৰ আমাৰ হেৰি নহয়, যিখিনি বাহিৰৰ ৰাজ্যৰ মানুহ হয় সেইখিনি বিদেশী মানুহ বুলি চিনাক্ত কৰি পেলাই সেইখিনি উলিয়াই দিয়ক। তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু এইবিলাক যিবিলাক কৰি আছে, স্কুল বন্ধ কৰিছে, ডক্তৰৰ ঔষধ পাতি বন্ধ কৰিছে, খেতিৰ সময়ত এইবিলাক কাম কৰিছে, আমি কোনেও এইটো সুখী নহয়। হয়, ইতিমধ্যে শুনিলে চৰকাৰে যদি অসমত বিদেশী আছে, বিদেশী প্ৰকৃতভাৱে চিনাক্ত কৰক আৰু কৰি পেলাই বিদেশী বিতাড়িত কৰাৰ ব্যৱস্থা কৰক, তাৰে আহ্বান জনাইছে আজি প্ৰতিগৰাকী সংগ্ৰামীয়ে। কি ক'ব আজিৰ দিনটোত? আজিৰ দিনটোত এইটোৱে ক'ম যে অসম চৰকাৰে যোনটো সাম্প্ৰদায়িক এইটো চলাইছে, উচ্ছেদ অভিযানটো চলাইছে, সেইটো বিদেশী হ'লেও সেইটো চিনাক্ত কৰি কৰক, কিন্তু তেওঁলোকে সেইটো কৰা নাই। পুৰা গাঁৱটো অঞ্চলটোৱে উচ্ছেদ কৰি আছে। তাত পৰিয়ালৰ বহুতো অসুবিধা হৈ আছে, লগতে ছাত্ৰ ছাত্ৰীৰ বহুতো অসুবিধা হৈ আছে। তো ছাত্ৰ ছাত্ৰীৰ অসুবিধা আমি মানি নলওঁ, সেইকাৰণে আমি আজি ওলাই আহিছোঁ, উচ্ছেদ বন্ধ কৰিব লাগে। হয়, ইতিমধ্যে শুনিলে আজি সকলোৰে এটাই দাবী, যি উচ্ছেদ অভিযান চলিছে এই উচ্ছেদ অভিযান পুনৰ বিবেচনা কৰক চৰকাৰে, তাৰে আহ্বান জনাইছে। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত CPIM দলৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী চলি আহিছে আৰু তেখেতলোকৰ এটাই দাবী, উচ্ছেদ কৰক, কিন্তু উচ্ছেদৰ পূৰ্বে যিসকল পৰিয়ালক উচ্ছেদ কৰা হ'ব সেই পৰিয়ালসমূহক উপযুক্ত ব্যৱস্থা কৰি পেলাই উচ্ছেদ কৰক। আৰু যদি কাৰোবাৰ উচ্ছেদ কৰা হৈছে তেখেতলোকক পুনৰ সংস্থাপন দিয়ক। আৰু যদি বিদেশী আছে, বিদেশীক প্ৰকৃতাৰ্থত চিনাক্ত কৰি বিদেশী ক'ৰ পৰা আহিছে, তেখেতলোকে পাকিস্তান, বাংলাদেশ য'ৰেই নহওক, সেই তেখেতলোকৰ যি জন্মস্থান তাত পঠোৱাৰ ব্যৱস্থা কৰক, তাৰে আহ্বান জনাইছে। সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শ্বহীদ নগৰী ঢেকীয়াজুলিৰ CPIMৰ ধৰ্ণাস্থলীৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।